নমস্কাৰ অসমবাসী ৰাইজ আজি আপোনালোকৰ মাজত লৈছোঁ এটা নতুন খবৰ যেটো পিএম কিষাণ আঁচনি এটা বিগ আপডেট দিব বিচাৰিছোঁ যেটো 19 নম্বৰ কিস্তিক লয় তো 19 নম্বৰ কিস্তিক লয় যেটো ভাল খবৰ আহিছে লাখ লাখ কৃষকে যেটো লাভ কৰিব এবাৰ 19 নম্বৰ কিস্তি পিএম কিষাণৰ 18 নং কিস্তি পোৱাৰ পিছত যেটো এবাৰ 19 নম্বৰ কিস্তিক লৈ আহিছে ডাঙৰ আপডেট তো আপোনালোকে এই কথাখিনি জানিব লাগিব যেটো পিএম কিষাণ আঁচনি যদি আপুনি ধন লাভ কৰা নাই যদি আপুনি আগতে কিস্তি লাভ কৰা নাই তেনেহলে কেনেকৈ কিস্তি লাভ কৰিব আৰু এবাৰ 19 নম্বৰ কিস্তি কোনে কোনে লাভ কৰিব আৰু কেতিয়া দিয়া হ'ব 19 নম্বৰ কিস্তি তো সবিশেষ জনাম আজি এই ভিডিওটো তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব হেকলৈকে চাই দিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনালোক লৈ যাম এটা টুইটাৰ অফিচিয়েল পেজত যেটো টুইটাৰ একাউণ্টত তো টুইটাৰ পেজত আপোনালোক দেখুৱাম পিএম কিষাণৰ কি আপডেট আহিছে তো বলকচোন জানি লওঁ তো আপুনি আহিব লাগিব পিএম কিষাণ সন্মান নিধি যেটো অফিচিয়েল পেজ আছে টুইটাৰ তো তাত আপোনালোকে আহিব তাত আহিলে আপোনালোকে ইয়াত আপডেট পাই যাব তো ইয়াত এটা আপডেট আপোনাক দেখাব খুজিছোঁ তো আপুনি যদি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰা নাই যদি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি কেনেকৈ লাভ কৰিব তো ইয়াত আপোনালোকক মই সবিশেষ দেখুৱাম তো প্ৰথমতে চাওক আপুনি ইয়াত এটা এগ্ৰিকালচাৰ ইণ্ডিয়া বুলি এটা ইয়াত পাই যাব ইয়াত আপোনালোকে দেখিছে তো এগ্ৰিকালচাৰ ইণ্ডিয়াৰ ফালৰ পৰা কি লিখিছে চাওক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ योजना का लाभ प्राप्त करने के लिए ऑनलाइन ई-केवाईसी अनिवार्य है যদি আপুনি পিএম কিষাণ আঁচনিৰ যদি আপুনি ই-কেৱাইচি কৰিব পৰা নাই যেহেতু আপোনালোক কৈছে যে আপুনি কৰিব লাগিব যেটো ইয়াত প্ৰাপ্ত মানে আপোনালোকৰ যেটো বাধ্যতামূলক তো ई-केवाईसी के माध्यम से किसान अपने आधार कार्ड को योजना से लिंक कर सकते हैं तो ई-केवाईसिৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ কাৰ্ড যেহেতু লিংক কৰিব পাৰিব जिससे उनके खाते में सीधे राशि का हस्तांतरण हो सके माने जिटु कारणत আপুনি এই কামটো কৰাৰ পিছত আপোনাৰ বেংকত যেটো ডাইৰেক্টলি আপোনাৰ একাউণ্টত যেটো পইচাটো আপুনি পাই যায় तो दिए गए चरणों के माध्यम से किसान अपनी ई-केवाईसी करवाए और योजना यार আপোনালোকক চাব পাৰিব গুটেখিনি ডিটেইলছ ইয়াত দিয়া আছে तो योजना का लाभ उठाए तो আপুনি योजनाৰ যেটো লাভ উঠাব পাৰিব তো কেনেকৈ কৰিব পাৰিব সো প্ৰথম কথাটো হ'ল কি আপুনি ई-केवाईसी কৰাৰ যেটো প্ৰসেস তিনিটা আছে তো আপুনি যদি ई-केवाईसी কৰিব বিচাৰে তিনিটা মাধ্যমত কৰিব পাৰিব এতিয়া ইয়াত যেটো লিখিছে যে অনলাইন মাধ্যমত তো অনলাইন ई-केवाईसी প্ৰক্ৰিয়া ইয়াত যেটো দেখুৱাইছে পিএম কিষাণ কি আধিকাৰিক ৱেবসাইট pmkisan.gov.in पर जाए तो আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবসাইটত যাব লাগিব তাৰ পিছত ইয়াত কৈছে যে ফাৰ্মাৰ কৰ্নাৰ মে ई-केवाईसी বিকল্প চুনে তো আপুনি তাত বিকল্প বাছি ল'ব লাগিব अपना आधार नंबर दर्ज और OTP के माध्यम से ई-केवाईसी पूरी करे तो আপোনাক কৈছে যে আপোনাৰ যেটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি তাত দিব লাগিব দিয়াৰ পিছত আপোনাৰ যেটো OTP আছে সেই OTP টো আপুনি দিয়াৰ পিছত আপোনাৰ যেটো ई-केवाईसी সম্পূৰ্ণ হ'ব তো এনেকৈ আপুনি যেটো ई-केवाईसी কৰিব পাৰিব আৰু ई-केवाईसी যেটো আপোনালোকৰ বাবে যেটো বাধ্যতামূলক যেটো ইয়াত কৈছে যে আপুনি ई-केवाईसी কৰিবই লাগিব আৰু ई-केवाईसी যদি আপুনি সম্পূৰ্ণ নকৰে তেনেহলে আপুনি যেটো পিএম কিষাণ আঁচনিৰ ধন লাভ নকৰে তো আপোনালোকক যেটো মই বাৰে বাৰে যেটো কৈ আহি আছো যে পিএম কিষাণ ফালৰ পৰা যেটো আপডেট দি থকা হৈছে আপোনালোকক ई-केवाईसी কৰাৰ বাবে যিসকল পুৰণি হিতাধিকাৰী আছে যিবিলাক পুৰণি কৃষক আছে সেই কৃষকসকলে যেটো কিস্তি এতিয়াও ধন মানে পিএম কিষাণৰ 2000 টকা লাভ কৰা নাই যদি আপুনি লাভ কৰা নাই তেনেহলে আপুনি এই কামটো আপুনি কৰক আৰু যদি আপুনি নিজে কৰিব পৰা নাই তেনেহলে আপোনাৰ হাতত আছে তিনিটা অপচন তো আপুনি বায়োমেট্ৰিক আপুনি কেৱাইচি আপুনি কৰিব পাৰিব যেহেতু আপোনাৰ CSC চেণ্টাৰত গৈও কৰিব পাৰিব বা আপুনি অনলাইন গৈও কৰিব পাৰিব নাইবা আপুনি যেটো ফেস অথেন্টিকেশন জৰিয়তে আপুনি কৰিব পাৰিব তো এইটো অপচন আপোনালোকক যেটো আপুনি যদি ফেস অথেন্টিকেশন কৰে তেনেহলে আপোনাৰ যেটো এটা এপ ডাউনলোড কৰিব লাগিব এপটোৰ নাম হৈছে পিএম কিষাণ মোবাইল এপ তো সেই এপটোৰ জৰিয়তে আপুনি কৰিব পাৰিব যেটো আপোনাৰ কেৱাইচি তো তিনিটা মাধ্যমত আপোনাক ई-केवाईसी যেটো কৰাৰ কথা কৈছে আৰু ইয়াত কৈছে যে আপোনাৰ অনলাইন কৰাৰ কথা তো অনলাইন আপোনালোকে কৰিব পাৰিব অতি সহজতে আৰু ई-केवाईसी নকৰিলে আপোনাৰ যেটো পিএম কিষাণৰ ধন আপুনি লাভ নকৰে তো এতিয়া ইয়াত কি আপডেট আহিছে আপোনাক দেখাব খুজিছো পিএম কিষাণৰ যেটো বহুতো ইয়াত যেটো আপডেট দি থকা হয় আৰু ইয়াত সকলো কৃষকৰ বাবে যেটো এই নতুন নতুন আপডেট আহি থাকে যিবিলাক কাম আপোনালোকে নকৰে তো আপোনালোকক সেই কামখিনি যেটো কৰিব দিয়া হৈছে তো সেই কামখিনি আপোনালোকে কৰিলে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যেটো 18 নং কিস্তিৰ পিছত এবাৰ যেটো 19 নম্বৰ কিস্তিক লৈ যেটো ডাঙৰ আপডেট যে আপোনালোকক ई-केवाईसी কৰিব কৈছে আৰু ई-केवाईसी আপোনালোকে অতি সোনকালে কৰক আপুনি যদি নিজে কৰিব পৰা নাই আপুনি CSC মাধ্যমেৰে কৰক নাইবা আপুনি পিএম কিষাণ মোবাইল এপ ডাউনলোড কৰি হলো আপুনি কৰক তো সেই কামখিনি আপোনালোকে যেতিয়া কৰিব তেতিয়া আপুনি পিএম কিষাণ আঁচনিৰ ধন আপুনি অটোমেটিকলি লাভ কৰিব পাৰিব তো ইয়াত হৰ কিसान बने आत्मनिर्भर पीएम किसान सम्मान निधि योजना का
হে यही प्रयास য'ত আপোনালোকক কৈছে যে সকলো কৃষকক যেহেতু এই মানে योजना যেহেতু দিয়া হয় तार पिछे यात लिखे पीएम किसान सम्मान निधि के तहत पात्र किसानों को 6,000 वार्षिक आर्थिक सहायता सीधे उनके बैंक खातों में डीबीटी के माध्यम से प्रदान की जाती है जिससे उनकी समृद्धि और विकास सुनिश्चित हो माने जीतो आपनालोकर जाते सकलो काम आपनालोकर जाते सहज हो जाए तो এই কামখিনি যেটো আপোনালোকে কৰিব কৈছে আৰু ইয়াত কৈছে যে আপোনাৰ পিএম কিসানৰ যেটো আপোনাৰ নটিফিকেশন ইয়াত আহিছে যে টুইটাৰত আৰ্থিক সহयोग से बढ़ रहा किसानों का हौसला तो বহুতো সহায় হৈ গৈছে যেটো পিএম কিসানৰ যেটো বহুতো ফালৰ পৰা যেটো মানে সুবিধা হৈ গৈছে तो पीएम किसान योजना है किसानों की प्रगति का आधार किसानों जेहेतु प्रगति आधार और केंद्र सरकार की प्रतिबद्धता और योजनाओं से कृषि क्षेत्र को सशक्त बनना है माननीय कृषि मंत्री राज्य मंत्री श्री भागीरथ चौधरी शीतकालीन सत्र राज्यसभा में अपने संभाषण के दौरान तो यात जनाइसे जेहेतु पीएम किसान सम्मान निधि यात न्यूज़त जो अपडेट दिसे इन द न्यूज़ पीएम किसान सम्मान निधि और एमएसपी में वृद्धि केंद्र सरकार के मजबूत कृषि हितैषी कदम तो गधी भागीरथ चौधरी जेहेतु भागीरथ चौधरी जो यात जनाइसे तो कृषकসকলৰ जेहेतु बहुते जेहेतु यात আপোনাক কৈছে যে पीएम किसान सम्मान निधि और एमएसपी में वृद्धि केंद्र सरकार के मजबूत कृषि तो मजबूत जेहेतु माने शक्तिशाली কৰি তোলা হৈছে যেটো কৃষক আঁচনিটো যেটো আপোনালোকৰ বাবে যেহেতু বহুতে সহায় হয় তো আপুনি যদি पीएम किसान আঁচনি ধন এতিয়া লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ বাবে যেটো ডাঙৰ আপডেট আপুনি पीएम কিসানৰ এই কামখিনি আপুনি সম্পূৰ্ণ কৰক যেটো ইকেৱাইসি টো আপোনালোকৰ বাবে মেইন বস্তু এই বস্তুটো নকৰিলে আপোনাৰ কি হ'ব আপোনাৰ যেটো আপুনি ধন লাভ নকৰে তো তাৰ কাৰণে যেটো বহুতো কৃষকে এতিয়াও ধন লাভ কৰিব পৰা নাই তো আপুনি যদি पीएम কিसान আঁচনি ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি সোনকালে ইকেৱাইসিৰ কামখিনি সম্পূৰ্ণ কৰক আৰু আপুনি প্ৰতি যেটো 3 মাহৰ মূৰত যেটো কিস্তি দিয়া হয় সেই কিস্তি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব तो गाइस আপোনালোকে নিশ্চয় বুজি পালে যেটো আপোনালোকক पीएम किसान টুইটাৰ অফিচিয়েল পেজত যেটো দেখুৱালো কেনেদৰে আপুনি पीएम किसान আঁচনি ধন লাভ কৰিব আৰু এইখিনি হৈছে মূল কাম যদি আপুনি এইখিনি কাম কৰিব নোৱাৰে তেনেহলে আপুনি पीएम किसान আঁচনি ধন লাভ নকৰিব আৰু যদি এইখিনি কাম কৰে আপুনি নিশ্চয় লাভ কৰিব পাৰিব पीएम किसान আঁচনি ধন আৰু যেটো আপোনাক জনাব বিচাৰিছো 19 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব যেটো আপোনাক 18 নং কিস্তি দিয়া হৈছিল 5 অক্টোবৰ তো 5 অক্টোবৰত যদি আপোনাক 18 নং কিস্তি দিয়া হৈছে তেনেহলে আপুনি ভাবিলক আৰু 4 মাহ মানে আপোনাৰ 4 মাহৰ অন্তত আপুনি লাভ কৰিব যেটো 19 নম্বৰ কিস্তিৰ ধন তো তাৰ আগতে আপুনি কেৱাইসি সম্পূৰ্ণ কৰিব লাগিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ খবৰটো আপোনাক ইখিনি জনাব লগা আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিৰ ভিডিওটো ইমানে জয় অসম।